Good morning, friends. আজি মই অমৃত বৃক্ষ আন্দোলনত আপোনালোকে যোনটো অমৃত বৃক্ষ আন্দোলন এপছ আছে সেইখন এপছৰ থ্ৰু দি আপোনালোকে কেনেকা ফটো আপলোড কৰিব ফটোটো উঠোৱাৰ পিছত সেই গোটেই প্ৰচেছত মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে চাব স্কিপ নকৰাকৈ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ মই আপোনালোকক এই ভিডিঅ'টো দেখাব গৈ আছোঁ সো ফ্ৰেণ্ডছ আপোনালোকে পোনপ্ৰথমত আপোনালোকে আহি যাব প্ৰথমত নিজৰ প্লে ষ্টৰত অহাৰ পিছত আপোনালোকে ইয়াত লিখিব অমৃত বৃক্ষ আন্দোলন চাওক ইয়াত আহি গৈছে আহি যোৱাৰ পিছত চাওক এই যোনটো এপছ আছে এইটো এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব সো মোৰ ইয়াত অলৰেডি ডাউনলোডেড আছে সো আপোনালোকে নিজৰ মোবাইলত যাই পেলাই প্লে ষ্টৰৰ পৰা এইটো এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব প্ৰচেছ বহুত ইজি আছে দুটা এপছ আপোনালোকে ডাউনলোড কৰিব লাগিব প্ৰথমত এইটো অমৃত বৃক্ষ আন্দোলন তাৰপিছত আৰু এটা এপছ আছে মই সেই এপছৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম এতিয়া আপুনি চাওক ইয়াত যেতিয়া আপুনি যোৱাৰ পিছত ওপেন অপচন আছে ওপেন অপচনত গৈ পেলাই আপোনালোকে ওপেন মানে খুলিবও পাৰে বা আপোনালোকে ডাইৰেক্ট এপছত থৈ দি যাই পেলাই আপোনালোকে খুলিব পাৰে সো ফ্ৰেণ্ডছ মই ইয়াত বৰ্তমান ফ্ৰেণ্ডছ এপছটো ওপেন কৰিছোঁ ওপেন কৰাৰ পিছত চাওক এনে ধৰণৰ পেজ আপোনালোকৰ ওচৰত খুলি যাব তাৰপিছত আপোনালোকে চাওক তলত অপচন দেখুৱাই আছে হোম ৰেজিষ্ট্ৰেশ্যন এণ্ড লগইন আমাৰ ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি কৰা হৈ গৈছিলে সো আমি এতিয়া লগইন অপচনত যাম লগইন অপচনত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে চাব এনে ধৰণৰ পেজ আপোনালোকৰ ওচৰত আহিব তাৰপিছত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো ইয়াত লিখি ল'ব মই নিজৰ মোবাইল নাম্বাৰ লিখিছোঁ তাৰপিছত গেট অ'টিপি অপচন দেখা পাই আছে গেট অ'টিপি অপচনত গৈ পেলাই আপোনালোকে যেতিয়া ক্লিক কৰিব অ'টিপি এটা আপোনালোকৰ মোবাইলত আহিব চাব এই অ'টিপিটো আপোনালোকে ইয়াত আহিব যেতিয়া আপোনালোকে ইয়াত অ'টিপিটো লিখি দিব সো ফ্ৰেণ্ডছ অ'টিপি এতিয়ালৈকে বৰ্তমান অহা নাই আহি গৈছে মই এতিয়া অ'টিপিটো লিখি দি আছোঁ তাৰপিছত চাব ইয়াত তলত অপচন এটা দিছে কেপচা আছে এই কেপচাটো আপোনালোকে লিখি ল'ব লাগিব সো মই এতিয়া কেপচা বৰ্তমান ইয়াত এতিয়া লিখি আছোঁ লিখাৰ পিছত মই এতিয়া লগইনত ক্লিক কৰিলোঁ লগইন হৈ গ'ল তাৰপিছত চাওক ফ্ৰেণ্ডছ ইয়াত অপচন দেখা পাই আছে আপলোড ফটো সো আমি এতিয়া আপলোড ফটো যোনটো অপচন আছে সেই আপলোড ফটো অপচনত গৈ পেলাই আমি এতিয়া ক্লিক কৰিম আমি যেনেকৈ আপলোড ফটোত ক্লিক কৰিলোঁ চাওক ফ্ৰেণ্ডছ আপোনালোকে ফৰ বেটাৰ এক্সপিৰিয়েঞ্চ আপোনালোকে গুগল লোকেশ্যনটো ছাৰ্ভিচটো আপোনালোকে যদি বিচাৰে অন কৰি ল'ব সো এতিয়া চাওক ফ্ৰেণ্ডছ ইয়াত অপচনবিলাক দেখুৱাই আছে অপেন কেমেৰা অপেন গেলেৰী আৰু আপলোড আৰু ইয়াত চাব গছপুলিৰ নামবিলাক ইয়াত যেতিয়া আপুনি চিলেক্ট কৰিব গছপুলিৰ নামবিলাক ইয়াত আপোনালোকৰ ওচৰত আহি যাব এতিয়া আমাৰ প্ৰথমত কামটো কি আছে আমাক এটা এপছ ডাউনলোড কৰিব লাগিব সেই এপছটো ডাউনলোড কৰাৰ পিছত সেইটো এপছৰ থ্ৰু দিহে আপোনালোকে ইয়াত ফটো উঠাব সো ফ্ৰেণ্ডছ আমি কোনটো এপছ ডাউনলোড কৰিম এই গোটেই প্ৰচেছটো আমি এতিয়া আপোনাক প্লে ষ্টৰৰ থ্ৰু দি আপোনালোকক দেখুৱাই দিম সো আপুনি নিজৰ এতিয়া প্লে ষ্টৰত আহি যাব অহাৰ পিছত আপোনালোকে ইয়াত লিখিব জিঅ'টেক কেমেৰা যেতিয়া আপুনি জিঅ'টেক কেমেৰা লিখিব চাব এনে ধৰণৰ পেজ আপোনালোকৰ ওচৰত আহি যাব এইটো কেমেৰাটো আপোনালোকে ডাউনলোড কৰি ল'ব সো মোৰ মোবাইলত অলৰেডি এইটো কেমেৰা ডাউনলোডেড আছে সো এইটো কেমেৰা যেতিয়া আপুনি খুলিব খোলাৰ পিছত আপোনালোকে কেনে ধৰণৰ অপচন আহিব মই আপোনালোকক গোটেই প্ৰচেছটো দেখুৱাই দি আছোঁ এতিয়া চাওক ফ্ৰেণ্ডছ আপোনালোকে নিজৰ GPS যোনটো কেমেৰা আপোনালোকে ডাউনলোড কৰিছিলে তাত আহি যাব মই ইয়াত চাৰ্চ কৰি পেলাই দেখুৱাই আছোঁ GPS মেপ যোনটো আপোনালোকক ডাউনলোড কৰিব দিছিলোঁ ইয়াত আহি যাব ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব কেমেৰা খুলিব আপোনাক কেমেৰা খোলাৰ পিছত এনে ধৰণৰ অপচন দেখা পাব আপোনাৰ লংগিটিউড লেটিটিউড গোটেই ডিটেইলছবিলাক আপোনালোকে দেখা পাই আছে এতিয়া আপোনালোকে কেমেৰাত গৈ পেলাই ক্লিক কৰিব ফটো এটা উঠাই ল'ব তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে যোনটো আপোনাৰ এপছ আছে এপছত যাবগৈ এপছত যোৱাৰ পিছত মই গোটেই প্ৰচেছ আপোনালোকে দেখুৱাই দিছিলোঁ আপলোড প্লাণ্টত যোৱাৰ পিছত আপোনাৰ যোনটো গছপুলি আছে সেইখন গছপুলি চিলেক্ট কৰিব ছাপ'জ মই এতিয়া অৰ্জুন গছপুলি চিলেক্ট কৰিছোঁ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত অপচন দুটা আছে এটা হৈ গ'ল অপেন কেমেৰা আৰু এটা হৈ গ'ল অপেন গেলেৰী যদি আপুনি ফটো আগৰ পৰা উঠাই ৰাখিছে সো আপোনালোকে অপেন গেলেৰী যাব যদি আপোনালোকে আগৰ পৰা ফটো উঠোৱা নাই অপেন কেমেৰা যাব সো মই অপেন কেমেৰাত যদি আপুনি যায় চাওক আপোনালোকে ইয়াত দুটা অপচন পাব এটা যোনটো ফটো কেমেৰা আমি অলপ আগত ডাউনলোড কৰিছিলোঁ GPS কেমেৰা আৰু এটা পুৰণা আপোনালোকৰ যোনটো কেমেৰা আছে আগৰ সেইটো কেমেৰা সো আপোনালোকে এইটো কেমেৰাৰ পৰা ফটো তুলি ল'ব পাৰিব যদি আপুনি নিবিচাৰে আপোনালোকে অপেন গেলেৰীত যোৱাৰ পিছত আপোনালোকৰ যোনটো ফটো আপুনি যোনটো উঠাই ৰাখিছে সেইখন ফটো গৈ পেলাই আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত চিলেক্ট যেতিয়া কৰিব মই দেখুৱাই দি আছোঁ ফ্ৰেণ্ডছ আৰু একবাৰ চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপোনালোকে এই ক্ৰপ কৰি পেলাই এই লংগিটিউড লেটিটিউড য'তলৈকে দেখা পাই আছে গোটেই ডিটেইলছবিলাক আপোনালোকে ক্ৰপ কৰি পেলাই আনি ল'ব তাৰপিছত ক্ৰপ অপচনত যাব ক্ৰপ কৰিব ক্ৰপ কৰাৰ পিছত আপোনালোকে আপলোড যেতিয়া ক্লিক কৰিব আপলোড ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ফটো আছে ফটোটো আপলোড হৈ যাব আপলোড হোৱাৰ পিছত এনেধৰণে দেখা পাব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছে যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড আপোনালোকে ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব যে নেক্সট ভিডিঅ' যেতিয়া মই বনাম ভিডিঅ'টো আপোনালোকৰ আগত পোনপ্ৰথমে আহি যায় ধন্যবাদ